কেইখনমান টমটমত নিৰ্বাচন চলাইছে টমটম দাদা আপুনি যে কথাটো কৈছে সি টমটমত হেৰি চলাই আছে, কিন্তু সি টমটমত চলাই থাকিব পাৰে ইউডিএফৰ হয়, কিন্তু তাৰ হাতত হয়তো পইচা পাতি নাই, সি হয়তো দুখীয়া ঘৰৰ ল'ৰা, সেইকাৰণে সি টমটমত চলাই আছে। কিন্তু আপোনাৰ হয়তো পইচা পাতি আছে, আপুনি এৰোপ্লেন দি কৰিব পাৰে, তাতে আমাৰ কোনো অসুবিধা নাই। কিন্তু এটাই দুখ লাগিল কি আপুনি 15 বছৰ ধৰি আমাৰ তাতে MLA হৈ আছে, কিন্তু আজি আপুনি তাৰ তুলনা কৰি দিছে টমটমত কৰি আছে, কিন্তু এইটো কথা ঠিক নহয়। আপোনাৰ পইচা আছে, আপুনি এৰোপ্লেন দি কৰক, কথা নাই। গ'ল দিবলৈ গ'লকিপাৰে নাই, গ'ল ৰক্ষক বিলাক কেঁচাই আছে। এইবিলাক গ'ল ৰক্ষক বিলাক ক'ত তেওঁলোকে প্ৰস্তুতি হ'ব নাইয়ে, চব খালী। আপোনালোকে নিশ্চয় জানে আমাৰ প্ৰতিদ্বন্দ্বী সন্মুখত কৈছে ইয়াৰ বোলে গ'ল কাবাৰে নাই, হয় না? আপোনাৰতো নিজৰ ভোটে স্থানীয় নহয়। আপুনি যে চমৰীয়া সমষ্টিতে MLA হয়, আপোনাৰ নিজৰ ভোটটো স্থানীয় হয় না? আপুনি নিজে গম পায় নাই? আপোনাৰ নিজৰ ভোটটো স্থানীয় নহয়, আপুনি আৰু গ'ল কাবাৰ কেনেকুৱা কৈছে? আপুনি নিজে যে আপোনাৰ ভোটটো দিব, যে মই নিজে এটা ভোট ইয়াতে দিলো চমৰীয়া সমষ্টিত, আপোনাৰ ভোটটোতো আপোনাৰ নিজৰ নাই ইয়াতে, আপুনি আৰু গ'ল কাবাৰ বুলি কাক কৈছে? আমাৰ হয় মানি নিলো হয় যে আপোনাৰ নিজা ভোট স্থানীয়, আপুনি স্থানীয় মানুহ, সেইকাৰণে আপুনি গ'ল কাবাৰ ৰখাৰ কাৰণে কথাটো কৈ দিছে। কিন্তু আপোনাৰ নিজৰ ভোটে নাই, আপুনি তাক আৰু কি কৈছে? তাৰ নিজৰ ভোটটো কিন্তু তাৰ চমৰীয়া সমষ্টিত হয়, তাৰ নিজৰ ভোটটো সি কিন্তু নিজৰ ভোটটো নিজে দিব পাৰিব, বেলেগে দিব নিদিব সেইটো কথা নাই। আপোনাৰ ভোটটোতো আপুনি